হেল্ল' গাইজ, নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলোৰে নিশ্চয় ভাল। আমি আজি আকৌ আপোনালোকক আমাৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আছোঁ এতিয়া ৰেংপামত, মণিপুৰত। ইয়াৰ পৰা আমি এতিয়া যাব ওলাইছোঁ ৰাতিপুৱা মৰ্ণিং 5টা বাজিলে। ৰাতি ইয়াতে খালী হোৱাৰ পিছত ৰাতি আমি নগ'লোঁ, কিন্তু এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ। ইনশাল্লাহ লাহে লাহে ইয়াৰ পৰা ওলাই গৈ থাকোঁ। কালি আমাৰ গাড়ীটো যিহেতু খালী হৈ গ'ল, আপোনালোকে দেখা পাইছে যোৱা ভিডিঅ'টোত। গতিকে আজি ইয়াৰ পৰা যাই থাকোঁ, আপোনালোকে আমাৰ লগত ভিডিঅ'টোত জড়িত হৈ থাকক। তো গাইজ, আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি ৰাতিপুৱা শুই উঠি আহিলোঁ। ইটো ৰাস্তাত ইমান খৰচা, মণিপুৰ ৰাস্তাত খালী গাড়ীটো পইচা দিব লাগে, লোড গাড়ীটো পইচা দিব লাগে। জাষ্ট আমি গাড়ীটো ওলাই লৈ আহিছোঁ, হোৱাৰ লগতে ৰাস্তাত ৰখা নাই, ৰখাই গৈছে 500। লোড গাড়ী হওক খালী গাড়ী হওক পইচাটো দিবই লাগিব। বাকী যিয়ে নহওক বাৰু দিবতো লাগিবই, আহিছোঁ যিহেতু। গতিকে আমি এতিয়া গৈ থাকোঁ। ৰাস্তাৰ ভিউটো বহুত ধুনীয়া লাগিছে। ৰাস্তাটো ইমান বেয়া নাই বাৰু, মাজে মাজে অলপ চলপ বেয়া আছে, নহবা ৰাস্তা বনাই আছে টাইম লাগিবই। পাহাৰৰ ৰাস্তা বনাওঁতে বহুত টাইম লাগে। আমাৰো ৰাস্তা বহুত নাই, আমি আৰু 90 কিলোমিটাৰ যাবলৈ আছে। নব্বৈ কিলোমিটাৰ গ'লে আমি গৈ অসম পাম। আকৌ অসমৰ পৰা আকৌ আমি মেঘালয় যাব লাগিব, মেঘালয়ৰ পৰা আকৌ অসম। এইটোৱে হ'ল আমাৰ জাৰ্ণি। কিছুমান ঠাইত ৰাস্তা বহল কৰিছে, কিছুমান ঠাইত ৰাস্তা কৰি আছে, হোৱা নাই। বহুত বেয়া নহ'লে হ'ল ৰাস্তাটো। ৰাস্তাটো কিমান সৰু দেখিছে গাইজ। আমি এতিয়া গৈ আছোঁ, মানে আমাৰ সিফালৰ পৰা এখন দুখন গাড়ী আহি আছে, ক'ৰবাত যদি ৰখি আছে, গাড়ীবোৰ আহি আছে। কিন্তু গাড়ীবোৰ একেলগে গাইডৰ লগত, স্পটৰ লগত আহে। ভাল লাগে গাড়ীবোৰ, মানে লগ পালে ভাল লাগে। অকলে অকলেতো ইমান এটা ভাল নালাগে ন, কিন্তু এখন দুখন গাড়ী লগ পালে কিবা এটা ভাল লাগে। আগৰ পৰা গাড়ীবোৰ আহি আছে এতিয়া। কালি ৰাতি আহি এইবোৰ গাড়ী ৰখি থাকিলে ৰাস্তাত, এতিয়া আহি আছে, আমিও গৈ আছোঁ। আমাৰ ইফালৰ পৰা গাড়ী অহা নাই বাৰু, গুৱাহাটী যোৱা গাড়ীবোৰ। আগত মানে গৈ কিনে নুংবাত গাড়ীবোৰ থাকে, মানে আগতে তেনেকুৱা আছিলে, নুংবাত আছিলে গাড়ীবোৰ। নুংবাৰ পৰা আকৌ ৰাতিপুৱা মৰ্ণিং যায়। আমি এতিয়া নুংবা পোৱা নাই, আমি ৰেংপামৰ পৰা আহি আছোঁ। এতিয়া সিফালৰ পৰা অহা গাড়ীবোৰ, নুংবাত যিবোৰ গাড়ী আছিলে সেইবোৰ গাড়ী এতিয়া আহি আছে লাহে লাহে। এইটো ৰাস্তাত হায়েষ্ট টেংকি গাড়ী চলে, তেলৰ গাড়ী, গেছৰ গাড়ী। এইবোৰ পাহাৰ কাটি ৰাস্তা বনাই আছে, আপোনালোকে দেখিবই পাৰিছে। ৰাস্তাটো হ'লে কিন্তু ভাল লাগিব আহি। ৰাস্তাটো যেতিয়া পূৰা ক্লিয়াৰ হৈ যাব। কিছুমান জেগাত গাড়ীবোৰ ফাঁচে বৰ্তমান, মানে ৰাস্তাটো বেয়াৰ কাৰণে।
এইবোৰ খহি আছে, দেখা পাইছে পাহাৰ খহি আছে। ইফালে ৰাস্তাও বহুত বেয়া, আপোনালোকে দেখিব পাৰিছে এইখিনি ৰাস্তা বহুত বেয়া। কি বেয়া ৰাস্তা পা। ৰাস্তা বেয়া হওক কথা নাই, গাড়ীটো নাফাচিলে হ'ল ন। মানে বেছি বোকা থাকিলে গাড়ীটো ফাঁচা চান্স থাকেতো, মানে সেইটোৱে টেনশ্যন, বেলেগ একো নাই বাৰু। মানে এতিয়া বৰষুণ দিয়া নাই যে আজি, বৰষুণ নিদিয়াৰ কাৰণে মানে গাড়ীবোৰ খালী গাড়ী হ'লেও অসুবিধা কৰা নাই। লোড গাড়ীটো ভাল, লোড গাড়ী বোকা হ'লেও বোকা ফালি গুচি যাব, কিন্তু খালী গাড়ীটো মানে চকা ঘূৰিলে, এবাৰ চকা স্লিপ কৰিলে ঘূৰিয়ে থাকিব। আকৌ আমি চকাত জেক লগাব লাগিব, নহ'লে গাড়ী উঠাবই নোৱাৰিম। ভালে ভালে গৈ পালে ভাল হ'ব। এইখিনি ৰাস্তাটো বহুত বেয়া আছে। আগত ইফালে কুঁৱলী পৰি আছে, আমাৰ ইফালেতো এতিয়া অসমত চাগে ফুল ৰ'দ, এতিয়া ইয়াতে কুঁৱলী পৰি আছে। ৰাস্তাটো ভাল কৰাৰ কাৰণে এটা ভাল এটা হৈছে, নহয়নে? বহুত টাইম নালাগে বাৰু আমাৰ যাই পাওঁতে ন। আৰু 2 বছৰমান গ'লে ৰাস্তাটো গোটাই ভাল হ'ব। পাই আগৰ ভিউটো চা, ভাল লাগছে নাই? এইটো হ'ল মণিপুৰৰ মাউণ্টেইন ভিউ। পোৱালি এতিয়া কি খাবা? কল নোখোৱা? কল আছে। আমি এতিয়া মুখ খাম, কল খাম ৰানিঙত। এতিয়া আৰু আমাৰ ইয়াতে ৰখাৰখি চিষ্টেমেই নাই। আমাৰ এতিয়া এটা কথা হ'ল, ডাইৰেক্ট যাই থাকিব লাগে, সোনকালে পাব লাগে না। আকৌ শিলচৰত গৈ ফাঁচিবই লাগিব, নদী আছে না শিলচৰত। খালী গাড়ীতে 2000মান টকা লাগিলে না, আৰু বা আগত বা কিমান লাগে ঠিকেই নাই। 3000মান টকা এটা যাব। देख लो बाहर का नजारा कितना ब्यूटीफुल है। मेघेरे आबोरा पहाड़, इन्हें रास्ता बहुत बेया हुआ। চাই লওক গাইজ কিমান সৰু ৰাস্তা। ৰাস্তাটো এইখিনি বহুত বেয়া হৈছে। এতিয়া আমি পালো আহি বৰাক নদী। এইটো বৰাক নদী, বৰাক নদীৰ চাইডে চাইডে আমি আহি আছো। আগত গৈ পাম বৰাক ব্ৰিজ। এইটো যে ব্ৰিজটো দেখা পাইছে, এইটোৱে হ'ল বৰাক ব্ৰিজ। আগতে মানে এইখিনি ৰাস্তা বহুত বেয়া আছিলে, আজি 8-10 বছৰ আগত। বহুত বছৰ আগতে আহিছিলোঁ মই ইয়াতে, তেতিয়া ৰাস্তা বহুত বেয়া আছিলে। এতিয়া কিন্তু ৰাস্তা ভাল হৈছে। এইখন হ'ল বৰাক ব্ৰিজ। আগতে এইখন ব্ৰিজ নাছিলে। এইফালে অলপ জুম কৰি দেখাই দিছোঁ, এইটা ব্ৰিজ।
আছিলে এইখন উলমা ব্ৰিজ আছিলে, যিখন দেখা পাইছে এইখন উলমা ব্ৰিজ আছিলে। আগতে আমি সিফালে দিয়ে মানে আপ ডাউন কৰিছিলোঁ। এইখন ব্ৰিজ এতিয়া বনাব বহুত বছৰ হোৱা নাই, কিন্তু বনোৱাৰ পিছত এইবাৰ ফাৰ্ষ্ট আহিছোঁ মই। তো আমি আহি বৰাক ব্ৰিজটো পাৰ কৰি কিনে ইয়াতে অকণমান ৰখিলোঁ দোকান এখনত ৰৈ দেখা পালোঁ এইবোৰ ধুনীয়া ধুনীয়া শুকান জলকীয়া আছে, ভোট জলকীয়া। ইয়াতে কি কয় নাজানো। আণ্টি ইসকো ইয়াৰ পে কিয়া বলতে? मरुआक। टिशू, नागा में टिशू। नागा में टिशू और मणिपुरी में उमरुआ। मरुआक। এইটো আমি ভোট জলকীয়া বুলি কওঁ ইয়াতে। তাৰপিছত ভোট জলকীয়া ল'লোঁ 1 পেকেট। এইটো খাই বোলে বহুত টেষ্টি হয় শুকান ভোট জলকীয়া। তাৰপিছত এতিয়া আমি ইয়াৰ পৰা যাম, যাই কিনে ডাইৰেক্ট আমি জিৰিবাম গুচি যাম। জিৰিবামত গুচি যাই কিনে আমি আকৌ শিলচৰ যাব লাগিব। তো শিলচৰত আকৌ 90 থাকিব, শিলচৰ পাৰ কৰিব লাগিব। গতিকে আমি এতিয়া ইয়াৰ পৰা গুচি যাওঁ। ইয়াতে আমি অকণমান চাহ পানী খালোঁ, কণী খালোঁ। গতিকে ইয়াৰ পৰা এতিয়া যাই থাকোঁ, আমাৰ লগত ভিডিঅ'টোত জড়িত হৈ থাকক। আমি এতিয়া গৈ আছোঁ মেঘৰ মাজে মাজে। যাবা মেঘৰ আছো ওপৰত, আমি মেঘ আছে আমাৰ তলত। যিমানে যি নহওক আমাৰ অসমখন পোৱাৰ দৰে শান্তি নাই। আমি আৰু জিৰিবাম পাবলৈ বহুত দূৰ নাই, জিৰিবাম পাম। ইয়াতে ৰাস্তাবোৰ ইমান বেয়া হৈছিলে, এতিয়া ইয়াতেও ৰাস্তা ভাল হৈ গ'ল। মানে বেয়া ৰাস্তা নাই, মাজে মাজে অলপ চলপ বনাব আছে। চব ৰাস্তা বনাই ক্লিয়াৰ কৰি দিলে। তোৰ পোৱালি মন চন মাৰি আছা দেখোন। মন চন মাৰি নাথাকিবি। এনেকুৱা ৰাস্তা হ'লে কথা নাই কিন্তু না, আহি থাকিব পাৰি। এই ৰাস্তা বহুত বেয়া হ'লে কিছু অলপ চলপ জেগাত বাৰু বেয়া থাকিব, এইটো সৰু কথা। কিন্তু যদি ৰাস্তাটো হিচাপতকৈ বেছি বেয়া হৈ যায় তেতিয়াহ'লে বেয়া হয়। এতিয়া ঠিকে আছে বাৰু। তো ফাইনেলি গাইজ আমি আহি পালোঁ অসম। এতিয়া অসম সোমোৱা নাই বাৰু, আমি জিৰিবাম পাই গ'লোঁ। জিৰিবামৰ এইটো গেট, ইয়াৰ পৰা গেটটো পাৰ কৰি এখন দলং পাম। দলংখনৰ ওপৰখিনি মণিপুৰ। দলংখন পাৰ হ'লে সিফালে হৈ যায় আপোনাৰ অসম। আমি আহি গ'লোঁ এতিয়া অসমত। মণিপুৰ গেট পাৰ হৈ আহিলোঁ। ইয়াৰ পৰা আৰু মণিপুৰৰ একো ভেজাল নাই আৰু আৰামত যাব পাৰিম। মণিপুৰত খৰচা বহুত, পইচাবোৰ বহুত লয়। এনে গুণ্ডা টেক্স ল'ব, কিবা ল'ব, এনে বহুত পইচা লয়। বতৰটো ধুনীয়া কৰিছে, এতিয়া ৰ'দ নাই, অকণমানো ৰ'দ নাই, বৰষুণ দি আছে অলপ চলপ। আকাশখন চাবলৈ গ'লে পূৰা মানে আন্ধাৰ আন্ধাৰ হৈ আছে। আৰু মই আহি পালোঁ এতিয়া কাশীপুৰ। ইয়াতে গাড়ীটো ছাইড কৰিলোঁ পেট্ৰল পাম্প এটাত। এইটো পেট্ৰল পাম্প। ইয়াৰ পৰা শিলচৰ 10-12 কিলোমিটাৰ আছে। শিলচৰ 90 আছে, গতিকে ইয়াতে ৰখি দিলোঁ পেট্ৰল পাম্পত জেগা চাই। এতিয়া ইয়াতে আমি অলপ খানা চানা বনাই কিনে খাই লওঁ। খাই লৈ অলপ ৰেষ্ট কৰি ৰাতি যেতিয়া 90 খুলিব তেতিয়া আমি ইয়াৰ পৰা ওলাই গুচি যাম। আৰু ডাইৰেক্ট আমি যাম বুলি ভাবিছোঁ এতিয়া লং শ্বিলঙলৈ। তাত গৈ মেঘালয়ত চিমেণ্ট লোড কৰিব লাগিব। এইখনেই হ'ল মোৰ বাচন্তি, পূৰা লেতেৰা হৈ গৈছে। ৰাস্তাটো মানে মাজে মাজে বহুত বেয়া বোকা, সেই গতিকে পূৰা লেতেৰা হৈ গৈছে। আমি গৈ মেঘালয়ত গাড়ীখন ধুব লাগিব ৱাশ্বিঙত।